গৈ গ'লে এতিয়া আমাৰ দিগদাৰ হৈছে ন অহা যোৱা কৰিবৰ কাৰণে চাইকেল গাড়ীবোৰ ভালেই লাগিছে আহিব বুলি আশা কৰিছোঁ আৰু আহিব বুলি 8 দিন ধৰি এইটো পথ বন্ধ থাকিব হয় নেকি ছাৰ 8 দিন বন্ধ হৈ গ'লে আমাৰ ল'ৰা ছোৱালীৰ অসুবিধা নহ'ব নেকি ছাৰ হেৰি কি কয় অহা যোৱা কৰিবৰ কাৰণে স্কুল যাবৰ কাৰণে দেৰি হ'লে দিগদাৰ পাইছে চাইকেল লৈ যায় আৰু সৰু সৰু ল'ৰা ছোৱালী তাৰপাছত আকৌ ছাৰ আকৌ আমাৰো অহা যোৱা কৰিবৰ কাৰণে দিগদাৰ হৈ আছে পাৰ হ'বৰ কাৰণে দিগদাৰ হৈছে আকৌ মানে আমি ক'ৰবাত যাবৰ কাৰণেও দিগদাৰ হৈছে গাড়ী ঘোঁৰা চলিবৰ কাৰণে অসুবিধা পাইছে প্ৰধানমন্ত্ৰী আহিব কেনে লাগিছে ভালেই লাগি আছে ছাৰ ছাৰে আহিব বুলি আমি আশা কৰিছোঁ আৰু ৰাস্তাটো আমি শুনা পাইছোঁ যে 14 তাৰিখে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত হ'ব ৰাস্তাটো উদ্বোধন হোৱাৰ কাৰণে সেই আজিৰ পৰা পথটো বন্ধ হোৱাৰ কথা হোৱা দেখিবলৈ পোৱা গৈছে ৰাস্তা দুই কাষে যিবিলাক স্থানীয় লোক তেওঁলোকৰ সুবিধা কিবা একেবাৰে যিটো আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ কিনাৰত যিবিলাক বাসগৃহ আছে তেওঁলোকৰ কিছু পৰিমাণে অসুবিধা হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু তেওঁলোকে পুনে ওলাই আহি পিনে ৰাস্তাটোত উঠে এতিয়া তেওঁলোকে অলপ দূৰৰ পৰা গৈ পিনে পাক মাৰি হয়তো মূল ৰাস্তাত উঠিবই লাগিব 8 দিন ধৰি এই পথছোৱা বন্ধ থাকিব কি ক'ব হয় 7 দিন ধৰি পথছোৱা বন্ধ থাকিব এই ক্ষেত্ৰত ৰাইজৰ কিছু যান জঁটৰ সৃষ্টি হ'ব আৰু এই ক্ষেত্ৰত প্ৰশাসনে এটা ভাল ভূমিকাৰ জৰিয়তে ৰাইজে যাতে সকাহ প্ৰদান কৰে তাৰ বাবে আমি স্থানীয় ব্যক্তি হিচাপে আশা ৰাখিছোঁ স্থানীয় ৰাইজ মানে প্ৰধানমন্ত্ৰীৰ আগমন আৰু এয়াৰ শ্ব' সম্পৰ্কে কেনে অনুভৱ কৰিছে খুব ভাল লাগিছে খুব উৎফুল্লিত হৈছোঁ আমি আগতেতো টেলিভিশ্যনৰ পৰ্দাতহে এয়াৰ শ্ব' দেখিবলৈ পাওঁ আৰু 14 তাৰিখে নৰেন্দ্ৰ মোদী আহিব আৰু 7 তাৰিখে অনুশীলন কৰিব আৰু আজিৰ পৰা যিহেতু পথছোৱা বন্ধ হৈছে ইয়াত আমাৰ আৰক্ষী প্ৰশাসনৰ লগতে স্থানীয় দেখা পাব যে স্থানীয় যুৱকসকলো ইয়াত উৎফুল্লিত হৈ তেওঁলোকক যিমান পাৰে সহায় সহযোগৰ চেষ্টা চলাই আছে আমি স্থানীয় ব্যক্তি হিচাপে আমি প্ৰথমে আমি শলাগ ল'ব আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ তত্বাৱধানতেই আজি আমাৰ ELF-ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অৱতৰণ কৰিব সকলো ৰাইজৰ বাবে মুকলি কৰি দিব তাৰ কাৰণে প্ৰথমে আমি যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অঞ্চলটোৰ ৰাইজৰ বিশেষ সঁহাৰি যথেষ্ট পোৱা গৈছে দেখা গৈছে আৰু ভৱিষ্যত দিনত ভাৰতবৰ্ষক এটা অঞ্চল আমাৰ উত্তৰ পূৰ্বাঞ্চলটোৰ ৰক্ষণাবেক্ষণ ক্ষেত্ৰত এই ELF-এ যথেষ্ট সহায় সহযোগিতা আগবঢ়াব বুলি আৰু নিৰাপত্তাৰক্ষীৰ ক্ষেত্ৰতো এটা মুখ্য প্ৰধান দুৱাৰ হ'ব বুলি আমি আশা কৰি আমাৰ ৰাইজৰ পিনৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনাগত 14 তাৰিখত আমি আদৰণি জনাইছোঁ অসুবিধা হৈছে নেকি এই ক্ষেত্ৰত হ'ব লাগে এইটো আগৰ পৰাই আমাৰ ইয়াত নটিচ জাৰি কৰা হৈছে মানে কি আৰু ইয়াত ELF মানে কি ইমাৰ্জেঞ্চি লেণ্ডিং ছিষ্টেম তাত আপোনাৰ সময়সূচী লৈ বন্ধ কৰি দিবই আৰু তাৰ বিকল্প ব্যৱস্থাও কৰা হৈছে প্ৰশাসনে এই বিষয়ে যথেষ্ট সহায় সহযোগিতা কৰিছে আৰু ৰাইজেও তাত সঁহাৰি জনাইছে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমন বা যিটো এয়াৰ শ্ব' হ'ব তাক লৈ স্থানীয় ৰাইজ যিহেতু দেখা গৈছে তেওঁলোক আৰক্ষীকো সহযোগ কৰিছে তেওঁলোক কেনেকৈ অনুভৱ কৰিছে অনুভৱ ভাল এইটো কাৰণেই যিহেতু আমাৰ অসমৰ ভিতৰত বা ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম এয়াৰ শ্ব' ইয়াত কৰিব ELF এইটো প্ৰথম চাগে খুব সম্ভৱ আৰু আমাৰ স্থানীয় যুৱক যুৱতী কণ শিশুসকলে আজিলৈকে এয়াৰ শ্ব' কি বস্তু হয়তো একো অনুভৱ কৰিব নোৱাৰে আজি প্ৰথম দেখিব তেওঁলোকৰ স্পৃহা জাগিব মনত উদ্যম আহিব যে আমিও ভৱিষ্যত জীৱনত তেনেকুৱা ধৰণৰ কৰ্মসংস্থাপনত ব্ৰতী হ'ব পাৰিম নেকি তেনেকুৱা আশাৰ মনত ৰাখি এই শ্ব'টোৱে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যথেষ্ট অৰিহণা যোগাব বুলি মই আশাবাদী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221